নমস্কাৰ, মই ঋতুৰাজ। টাইম মিটাৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাইভিং লাইচেন্স সন্দৰ্ভত আজিৰ দিনটোত ৰাজ্যিক কেবিনেটত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এতিয়াৰ পৰা দ্বিতীয়ৰ কাৰ্যালয়ত নাপাব ড্ৰাইভিং লাইচেন্স। আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম মিটাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ, কিয়নো এতিয়াৰ পৰা দ্বিতীয়ৰ কাৰ্যালয়ত ড্ৰাইভিং লাইচেন্স উপলব্ধ নহ'ব। তাৰ সমান্তৰালকৈ ড্ৰাইভিং কোচিং চেণ্টাৰসমূহেহে ড্ৰাইভিং লাইচেন্সসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। ফুল প্লেট ব্ৰেকিঙৰ মাধ্যমেৰে এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকসকলক জনাই আছোঁ, দ্বিতীয় অফিচত এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্সসমূহ নাপাব। আৰু তাৰ পৰিৱৰ্তে এতিয়া দেখিবলৈ পোৱা গৈছে ড্ৰাইভিং লাইচেন্স লাভ কৰিব কোচিং চেণ্টাৰসমূহত। দ্বিতীয় অফিচত নাপাব ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থাত এতিয়া ব্যাপক সাল সলনি কৰা হৈছে। ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা লাভ কৰিব লাইচেন্স। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। চালকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত এই ডাঙৰ ঘোষণা কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকসকলক জনাই আছোঁ। ড্ৰাইভিং লাইচেন্স সন্দৰ্ভত আহি পৰিছে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা ইতিমধ্যেই কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময়ৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰিছে, য'ত দ্বিতীয় অফিচত এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্স উপলব্ধ নহ'ব আৰু ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থাত ব্যাপক সাল সলনি। ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা লাভ কৰিব লাইচেন্স। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰাৰ খবৰ আহি পৰিছে। এটা ডাঙৰ খবৰ টাইম মিটাৰ দৰ্শকসকলক জনাই আছোঁ। ড্ৰাইভিং লাইচেন্স সন্দৰ্ভত আহি পৰিছে নতুন খবৰ। এতিয়াৰ পৰা দ্বিতীয় অফিচত নাপাব ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থাত ব্যাপক সাল সলনি কৰা হৈছে। প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা এতিয়াৰ পৰা লাইচেন্সসমূহ লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত ইতিমধ্যে এটা ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইম মিটাৰ দৰ্শকসকলক জনাই আছোঁ। ৰাজ্যত নতুনকৈ মুকলি হ'ব 126খন ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ। 126টা সমষ্টিত 126টাকৈ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু 126টা সমষ্টিত 126টাকৈ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হ'ব। আৰু এই প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ পৰাই ড্ৰাইভিং লাইচেন্সসমূহ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে লাভ কৰিব। আৰু ড্ৰাইভিং লাইচেন্সৰ বাবে এতিয়াৰ পৰা দ্বিতীয় কাৰ্যালয়লৈ গৈ থকাৰ দিন উকলিল। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰিছে। আৰু ড্ৰাইভিং লাইচেন্সক লৈ কৰা মন্তব্য এই মুহূৰ্তত টাইম মিটাৰৰ হাতত আহি পৰিছে। সেই মন্তব্য এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকসকলক শুনাই লৈছোঁ। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব।
তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। লাইসেন্সৰ পাৱাৰটো মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে।
আমাৰ অসমৰ যিকোনো